হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই চেনেল নাজনীন ব্লগছ। তো আপোনালোকে কেনেকুৱা আছে? আশা কৰিছোঁ ভালে আছে আৰু ময়ো ভালে। তো ৰাতিপুৱাই চাই আছেনে ৰাস্তাত মানে ইমান নিয়ৰ দিছে, ইমান নিয়ৰ পৰিছে, একেবাৰে এন্ধাৰ হৈ গৈছে। তো ৰাতিপুৱাই মানে কালিৰ ভিডিঅ'টো কৈছিলোঁ মোৰ এনেকুৱা পেটৰ বিষ। তো আজি ডক্টৰৰ ওচৰত গৈ আছোঁ, গোৱালপাৰাত ডক্টৰৰ ওচৰত গৈ আছোঁ। ডক্টৰ আমিনুলক দেখুৱাব খুজিছোঁ, তো সেইকাৰণে গৈ আছোঁ। আৰু ৰাতিপুৱা একোৱে খোৱা নাই, মানে খালী পেটতে আহিলোঁ। জিশানৰ কাৰণে বিস্কুট টিস্কুট ল'লে, কিবা কিবি জিশানৰ আব্বাই আৰু জিশানে খাই আছে। আৰু মই একো নাখাম, মানে ছ'ন'গ্ৰাফি কৰিব লাগিব, সেইকাৰণে খালী পেটতে গৈ আছোঁ। নাজানো কিমান সময় থাকিব লাগিব খালী পেটত। মানে পেটৰ বিষটো আজি ইমান বেছি হৈছে কি ক'ম, মানে ৰাতিপুৱাৰ পৰা আৰম্ভ হৈ গ'ল, একেবাৰে মানে এতিয়ালৈকে আছে বিষটো। আৰু নাজানো কিমান সময় থাকিব, কি যে হৈছে ক'বই নোৱাৰোঁ। মানে ডক্টৰৰ ওচৰত গ'লেহে গম পাম, ডক্টৰে চালেহে ক'লেহে মানে আমি বুজি পাম যে কি হৈছে। তো সেইকাৰণে গৈ আছোঁ। তো আপোনালোকে ভিডিঅ'খন স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকক। আশা কৰিছোঁ ভালে লাগিব আৰু আপোনালোকে দোৱা কৰিব মোৰ মানে তেনেকুৱা ডাঙৰ কিবা যাতে নহয়, এনেই সৰু সুৰা বেমাৰ চেমাৰ যাতে মানে ধৰা পৰে। নাজানো কি হৈছে, আল্লাই বা ভগৱানে কি থৈছে কপালত। তো গৈ আছোঁ, আপোনালোকে তেনেহ'লে চাই থাকক। হস্পিটেলত গৈ কিনে আকৌ লগ পাম। তো আহি পাই গ'লোঁ, হস্পিটেলৰ সন্মুখত আছোঁ এতিয়া। তো গাড়ীখন পাৰ্কিং কৰি তাৰপিছত ভিতৰত সোমাই যাম। তো একেবাৰে ৰাতিপুৱাই আছে, এতিয়া বাজিছে 8টামান বাজিছে, 8টা বা 8:30 এনেকুৱা হৈছে। 8টাত ঘৰৰ পৰা 7:30 মানে ঘৰৰ পৰা ওলাইছোঁ। তো সকলোৱে আহি বহি আছে, ইমান ৰাতিপুৱা ইমান মানুহ আহিছে, মানে টোপনি এৰা নাই আৰু মানুহ আহি বহি আছে, এনেকুৱা হৈছে মানে। আৰু ৰ'দো দিয়া নাই, একেবাৰে এন্ধাৰ, বাহিৰতো এন্ধাৰ হৈ আছে এতিয়ালৈকে। তো মানুহ বহুত আহিছে। আৰু এইটো চেম্বাৰটো হ'ল ডক্টৰ আমিনুল ইছলাম খান আছিলে, MD মেডিচিন, মানে মেডিচিন বিশেষজ্ঞ হয়। তো দেখুৱাও, ভিতৰত আহি বহিলোঁ। আৰু ডক্টৰ বোলে মানে 9টামান বা 10টামানত আহিব, 9টামানত আহিব। বাট মোৰ চিৰিয়েল নম্বৰটো আছিল 18। তো বহুত দেৰি হৈ যাব, মানে লেট হ'ব। 11টামান বাজিব মানে ডক্টৰ দেখুৱাতে। তো এতিয়া ইমান সময়লৈকে মই মানে বহি থাকিব লাগিব, ইমান মানে বেয়া লাগি আছে কি ক'ম। মানে পেটতো বিষাই আছে এতিয়ালৈকে, আৰু পেটটো খালী। গেছৰ প্ৰব্লেম যদিও হৈ থাকে, তথাপি মানে পেটটো খালী থাকিলে বেছি মানে বিষায়। মোৰ তেনেকুৱাই হৈছে, মানে কিছু খালে, ৰাতিপুৱা চাহ তাহ খালে, চাহপাত খোৱাৰ পিছত অলপ লাহে লাহে মানে বিষটো কমি আহে। তো এতিয়া বাজিছে 9টা বাজিছে, ডক্টৰ আহি বহিলে। কিন্তু মোৰতো অলপ মানে লেট হ'ব, মোৰ চিৰিয়েল নম্বৰটো অলপ দীঘল, সেইকাৰণে। তো বহি থাকোঁ এতিয়া, আৰু কি কৰিম, মানে বহি থাকিব লাগিব। গাটো বহুত বেয়া লাগি আছে। তো চাই থাকক আপোনালোকে আগলৈ কি হয়। তো ডক্টৰক দেখুৱাৰ পিছত মানে ছ'ন'গ্ৰাফিটো দিল। আৰু এতিয়া বাজিছে 12টা মানে বাজি গ'ল, 11টামান বাজিছে, 12টা নহয়। তো ছ'ন'গ্ৰাফিৰ কাৰণে আকৌ মানে বেলেগ হস্পিটেলত আহিবলগীয়া হ'ল। তো ইয়াতো বহুত পেচেণ্ট, তো আমি লাষ্টত পৰি গ'লোঁ, মানে বহুত লেট হৈ আহিলোঁ। তো ইয়াৰ পৰা ৰিপৰ্টটো লৈ গৈ আকৌ ডক্টৰক দেখুৱাব লাগিব। তো যাওঁ।
মানে আমি লাষ্টত পৰি গৈছোঁ আৰু কি ক'ম, মানে সকলোৰে লাষ্টত পৰি গৈছোঁ। তো এতিয়া ৰিপৰ্টটো দিব আৰু তো আমি আহিলোঁ আকৌ, মানে হস্পিটেলত আহিলোঁ ডক্টৰৰ ওচৰত। 2টা বাজি গৈছে, তো ডক্টৰে ভাত খাবলৈ গৈছে, আহিব তাৰপিছত চাব। তো ডক্টৰ 2:30টাত আহিব, আহি তাৰপিছত মোৰ ৰিপৰ্টখিনি চাব, তাৰপিছত কি কয় নাজানো। তো আজি আৰু ভিডিঅ' নকৰোঁ, তো কালি মই মানে কৈ দিম মোৰ কি হৈছে। আজি বহুত বিয়া লাগি আছে, তো কালিৰ ভিডিঅ'টো চাব আপোনালোকে। বাই এতিয়ালৈ।